এতিয়া হাত খালি আছিল, মনত সপোন আছিল, সহায় কৰিবলৈ আছিল এটাই সাৰথি, যিয়ে সপোন সঁচা কৰিবলৈ দিছিল সাহস। শূন্যৰ পৰা আৰম্ভ হোৱা সপোনটো বৰ্তমান টনকিয়াল হ'ল বাস্তৱত। মনোহাৰী দোকানখনৰ পৰা আজি এখন ডাঙৰ গ্ৰচাৰী দোকানৰ ৰূপ ল'লে। নিজৰ সপোনটো সঁচা হোৱাৰ লগতে 6 জনে পালে সংস্থাপনো। এয়া একমাত্ৰ বন্ধন বেংকৰ সাহস। মহিলাগৰাকী ৰীনা দাস ৰহমান, ঘৰ বগাবাবা মাঝাৰত। 2008 চনৰ পৰা বৰ্তমানৰ অৱস্থা পোৱালৈকে প্ৰতিটো খোজতে ৰীনা দাস ৰহমানক সহায় কৰিছে বন্ধন বেংকে। মোৰ নাম ৰীনা দাস ৰহমান, মই আমলাপতি মিৰ্জাবাগ নিবাসী। মই ইয়াতে প্ৰথম বন্ধনৰ পৰা লোন এটা লৈছিলোঁ 2008 চনত। 8,000 টকা লৈছিলোঁ প্ৰথম। মই সৰু সুৰাকৈ এটা বিজনেছ আৰম্ভ কৰিছিলোঁ। তেতিয়া মই কিবা মনোহাৰী বস্তুবোৰ লৈছিলোঁ, কাপোৰ কানি লৈ পিনে অলপ সৰু সুৰাকৈ বিজনেছ চলাইছিলোঁ। তাৰপিছত লাহে লাহে নেক্সট ইয়েৰ আকৌ ল'লোঁ। তেনেকৈ লওঁতে মই কণ্টিনিউ মই 1.5 লাখলৈকে মই লোন পালোঁ বন্ধনৰ পৰা। 1.5 লাখৰ যেতিয়া 1.5 লাখ পালোঁ, 1.5 লাখ পোৱাৰ পিছত লকডাউন হ'ল। লকডাউনৰ পিছত আকৌ কমি গ'ল হেৰিটো, কিন্তু তথাপিও মই নিজে সেই পইচাৰে মই নিজে দোকান এখন দি পিনে লকডাউনত বহুত ভালকৈ চলাব পাৰিছোঁ, নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ সেই পইচাৰে। তাৰপিছত আকৌ মই মানে সেই 1.5 লাখটো ঋণ মাৰিলোঁ। তাৰপিছত আকৌ আমাক কমকৈ দিলে। কমকৈ দিয়াৰ সত্ত্বেও মই মানে চলাই লৈ গৈ আছোঁ। তাৰপিছত আকৌ এতিয়া বৰ্তমান এই বছৰ 2024ত মোক 3 লাখ টকা দিলে বন্ধনে 3 লাখ টকা দিয়াৰ মোৰ মানে আৰু বিজনেছটো ভাল হ'ল। এতিয়া মই ভালকৈ আৰু নিজৰ 6টা ফেমিলি, 6জন মানুহক লৈ মই ভালকৈ নিজৰ ফেমিলিটো চলাব পাৰিছোঁ আৰু নিজেও স্বাৱলম্বী হ'ব পাৰিছোঁ। চবপিনে মোৰ ভাল হৈছে আৰু বন্ধনে বহুত সহায় কৰিলে আমাক। অকল মোক বুলি নহয়, আমাৰ ইয়াত মেঘালী গোট মই প্ৰথম আৰম্ভ কৰিছিলোঁ। সেই মেঘালী গোটৰ পৰা বহুত গোট আৰম্ভ হৈছে ইয়াত মিৰ্জাবাগত, জাইদপতি, মানিকপুৰ বহুত জেগাত হ'ল। সেয়ে মানে প্ৰথম মই এইখিনিত এই এৰিয়াটোত মই প্ৰথম এইখিনি ব্যৱসায়টো। মোৰ নাম আব্দুল ৱাজিদ, মই পাঁচআলি নিবাসী। মোৰ দোকান খোলা ভালেমান দিনে হ'ল। তাৰপিছত লকডাউনৰ পিছৰ পৰা মোৰ অলপ দিগদাৰী হ'ল, দোকানদাৰী চলাবলৈ দিগদাৰী হ'ল, অলপ কষ্ট হ'ল। তাৰপিছত মই চিন্তা কৰিলোঁ বন্ধন বেংকৰ পৰা কিবা এটা লওঁ। তাৰপিছত বন্ধন বেংকত গ'লোঁ, গৈ কিনে কথা পাতিলোঁ, ডকুমেণ্টছ দেখালোঁ। তেওঁলোকে চাই মেলি আৰু ক'লে ঠিক আছে বাৰু, মই কিবা এটা ব্যৱস্থা কৰি দিম। তাৰপিছত আহিলে তেওঁলোকে চাই মেলি দোকানখন চাই মেলি মোক 50,000 টকা এটা লোন দিলে। তাৰপিছত মই সেইটোৰ পৰা ব্যৱসায় কৰিলোঁ। ব্যৱসায় কৰি অলপ ভাল পালোঁ, অলপ আগবাঢ়িলোঁ। তাৰপিছত মই সেইটো দি মেলি মই ক্লিয়াৰ কৰিলোঁ বন্ধন বেংকত। তাৰপিছত বন্ধন বেংকে মোক আকৌ ক'লে কিবা লাগিব নেকি। তাৰপিছত মই চিন্তা কৰিলোঁ, চাওঁ অলপ আগবঢ়াব পাৰোঁ নি। তেতিয়া মই তেওঁৰ পৰা আকৌ 1 লাখ টকা এটা লৈ কিনে মই তাৰপিছত বস্তু বাহিনী ভৰালোঁ, অলপ আগবাঢ়িছে। আৰু মানুহে ব্যৱসায় কৰিব হ'লে বন্ধন বেংকত যাব লাগে, যাই কিনে নিজৰ ডকুমেণ্টছ দিব লাগে, দি মেলি নিজৰ কাৰবাৰ অলপ চাব লাগে, চাই মেলি যেনেকৈ আগবাঢ়ে সেইটো হিচাপে কৰিব লাগে। ছাকচেছ হ'ব পাৰিব আৰু ভাল কামত লগালে 2 পইচা আহে। এনেই বহি থাকিলেতো নাহিব, কাম কৰিব লাগে মানুহে। আৰু চৰকাৰে আমাক কিছুমান সহযোগ কৰিছে, সেইকাৰণে আমি চৰকাৰক ধন্যবাদ কৰিছোঁ।